আপোনালোকে যদি Hello guys, good morning, welcome back to my brand new vlog. আৰু থাম্বনেলখন চাই আপোনালোকে গমেই পাইছে ভিডিওটো আজি মই কিহৰ ওপৰত বনাবলৈ গৈ আছো। তো এই টপিকটোৰ ওপৰত ইমানে কমেন্ট আহি আছে আৰু ইমানে ৰিকুৱেষ্ট আহি আছে, তো সেই কাৰণে ভাবিলো ভিডিওটোৰ যোগেদি আপোনালোকক ৰিপ্লাইটো দি দিওঁ। এনেকৈ কমেণ্টৰ ৰিপ্লাই দিয়াটো সম্ভৱ নহয়, গতিকে ভিডিঅ'ৰ যোগেদি আপোনালোকক ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো বেছি দেৰি নকৰি বলক টপিকটো এইটোৱে যে বায়'ডাটা ক'ত দিব লাগিব, কেনেকৈ দিব লাগিব, কাক দিব লাগিব, অফিচবিলাক কেনেকৈ বিচাৰি পাম, এনেকুৱা বিভিন্ন ধৰণৰ একদম কমেণ্ট আহিছে আৰু কমেণ্ট কৰিছে। এইটো নেভাবিব আপোনালোকক কমেণ্ট এনেকৈ কৰি আছে মই বেয়া পাইছোঁ বুলি, বহুত ভাল পাইছোঁ, কাৰণ আপোনালোকৰ কাৰণেই মই চেনেলটো খুলিছোঁ আৰু আপোনালোকক কিছুমান ইনফৰমেশ্যন দিবৰ কাৰণেই এই চেনেলটো খুলিছোঁ। গতিকে আপোনালোকে যিমান পাৰে কমেণ্ট কৰিব আৰু মই সেই কমেণ্টৰ যোগেদি ৰিপ্লাই নিদি আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে লাইক কমেণ্ট কৰি থাকিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। তো বেছি দেৰি নকৰি মূল টপিকটোৰ ওপৰত আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ। আপোনালোকে বহুত সুধি আছিল যে অফিচ ক'ত, কেনেকৈ দিব লাগিব, কি চাওক, যিসকলে ডিব্ৰুগড়ৰ ওচৰ পাজৰে বা যোৰহাটৰ আমাৰ ওচৰ পাজৰৰ ডিষ্ট্ৰিক্টখিনি, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। কাৰণ জানেই তেওঁলোকে যদি অইল ইণ্ডিয়া আণ্ডাৰত যিবিলাক ৰিগ চলি আছে সেইবিলাকত যদি তেওঁলোকে কাম কৰিব বিচাৰে বা জব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে জানেই আৰু অইল ইণ্ডিয়াৰ অফিচবিলাক ক'ত আছে কি। তো দেখিছেই, তো যিসকল অইল ইণ্ডিয়া মেইন অফিচটো কোৱা নাই যিবিলাক প্ৰাইভেট অফিচ, আৰু দুলীয়াজানখনতো জানেই সকলোৱে, আৰু দুলীয়াজানখন ইমানো ডাঙৰ নহয় যে আপোনালোকে প্ৰাইভেট ৰিগৰ অফিচবিলাক বিচাৰি নাপাব। তো আপোনালোকে দুলীয়াজানলৈ আহিব লাগিব, আহি মেলি অফিচবিলাক বিচাৰি তাত বায়'ডাটা দিব লাগিব, নিজে দিব লাগিব। আৰু যিবিলাকে ভাবিছে যে অনলাইন কৰিম বুলি, সেই সুবিধাটো কিন্তু আজিলৈকে প্ৰাইভেট ৰিগত বা প্ৰাইভেট জবৰ ক্ষেত্ৰত সেই সুবিধাকণ হৈ উঠা নাই, সেইকাৰণে বহুতখিনি প্ৰব্লেম হয়। তো সেইকাৰণে আপুনি যদি প্ৰাইভেট ৰিগত জব কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজে আহি নিজ হাতেৰে আৰু নিজে অফিচবিলাক বিচাৰি অলপ কষ্ট কৰিব লাগিব। কাৰণ কোনো এটা বস্তু কষ্ট নকৰাকৈ মুখৰ আগত কেতিয়াও কোনেও দি নিদিয়ে, আজিকালি এনেকুৱা মানুহ কোনো নাই। সেইকাৰণে আপোনালোকে আহক, আহি মেলি দুলীয়াজানৰ ওচৰে পাজৰে অফিচবিলাক আছে, টাউনৰ ওচৰতে অফিচবিলাক আছে, কিন্তু অফিচবিলাক এই ডাঙৰ ফলক লগাই নথয় যে এইটো আমুক অফিচ, এইটো তামুক অফিচ। কাৰণ ইয়াত বিভিন্ন ধৰণৰ কাৰণ আছে, এইবিলাক মই ক'বলৈ নাযাওঁ আপোনালোকে দুলীয়াজানলৈ আহক, আহি মেলি অফিচত বায়'ডাটা দিয়ক। আৰু বায়'ডাটা দি মেলি এনেকুৱা নহয় যে তাতে বায়'ডাটা দিলোঁ চাকৰি পাই যাম, এনেকুৱা নহয়। আপোনালোকে খবৰ খাতি লৈ থাকক যে জব কেতিয়া দিব, কেতিয়া পষ্ট ওলাব, কেতিয়া, এইবিলাক খবৰ খাতি ল'ব লাগিব, তেতিয়াহে আপুনি এটা প্ৰাইভেট কোম্পানীত চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোক এইটো কৈ আছোঁ যে মই এটা প্ৰাইভেট ৰিগত চাকৰি পাবলৈ বায়'ডাটাখিনি কেনেকৈ দিব লাগিব। আপোনাৰ যদি কোনোবা চিনাকি আছে তেতিয়া ৰেফাৰেঞ্চৰ যোগেদি আহিলে ভাল হয়। আৰু কাৰণ কোনোবা যদি চিনাকি থাকে তেতিয়াহ'লে প্ৰাইভেট ৰিগৰ অফিচবিলাকত আপোনালোকক অলপ গুৰুত্ব সহকাৰে লয়। কিন্তু যদি চিনাকি নহয়, খোলাখুলি কথা দেই, মই কোনো লোকধাক কৰিব নাজানো, যদি অচিনাকি হয় তেতিয়াহ'লে আপোনালোকক গুৰুত্বটো অলপ কম দিব। কাৰণ ক'ৰবা ল'ৰা হয় যোনে হ'লেও, আপুনি যদি অফিচত কাম কৰি আছে আৰু কোনোবা যদি নতুন ল'ৰা আহিছে তেতিয়াহ'লে আপুনি অকণমান সংকোচ কৰিব চাকৰি দিবলৈ, পষ্ট থাকিলেও সংকোচ কৰিব। ক'ৰবা ল'ৰা হয়, কেনেকুৱা ধৰণৰ কি, তো তেনেকুৱা ধৰণৰ কথাবিলাক মানে সহজতে নাপায়। কিন্তু আপুনি যদি চিনাকি কাৰোবাৰ যদি থ্ৰুৱেদি যায়, কাৰোবাৰ ৰেফাৰেঞ্চৰ যোগেদি যায়, তেতিয়াহ'লে আপোনালোকক গুৰুত্ব সহকাৰে লোৱাৰ উপৰিও চাকৰিটো পাবলৈ সহজ হ'ব। আৰু তেনেকৈ বায়'ডাটাখন দিব লাগিব, তেতিয়াহে এটা প্ৰাইভেট ৰিগত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এতিয়া
ক'ত দিব অফিচবিলাক কেনেকৈ বিচাৰি পাব ক'লোৱে আগতে আপোনালোকে যদি অলপ কষ্ট কৰিব লাগে দুলীয়াজানৰ অইল ইণ্ডিয়াৰ আণ্ডাৰত প্ৰাইভেট ৰিক্স চলি থকা তাত যদি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে দুলীয়াজানলৈ আহক দুলীয়াজানত কিছুমান আছে কিছুমানত তিনিচুকীয়াতো আছে কিছুমান ডিব্ৰুগড়তো আছে অলপ বিচাৰিব লাগিব আৰু কিন্তু প্ৰায় আপুনি যদি প্ৰায় দুলীয়াজানলৈ আহি থাকে তেতিয়াহ'লে দুলীয়াজানলৈ চিনি পায় তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয় অসুবিধা নহয় আপোনালোকে দুলীয়াজানত বিচাৰ খোচাৰ কৰি অফিচবিলাকত বায়'ডাটা দিয়ক তেতিয়া চাকৰি পোৱাটো সম্ভাৱনা থাকে আৰু আপোনালোকে সেইকাৰণে অলপ কষ্ট কৰিব লাগিব কষ্ট নকৰিলে কোনো কাম সহজতে নহয় ইয়ালৈ আহি মেলি বায়'ডাটা দিলেহে চাকৰি পাব আৰু ইয়াতে এটা কথা একদম খোলাখুলিকৈ কৈ দিওঁ আপোনালোকে চাকৰি পাবৰ কাৰণে সহজ পথ বিচাৰি নল'ব দেই বুজি পাইছে সহজ পথ কোনটো কৈছোঁ মই কিছুমানে বহুত কি হয় হতাশাত ভুগি যায় চাকৰি নাপাওঁ কিন্তু সেই তেতিয়া মানে বিকল্প পথ বিচাৰি লয় বেয়া পথ বুলিয়ে কৈছোঁ তেতিয়া বেয়া পথ বিচাৰিলে গম পাইছে আৰু সেই মানে এইটো আৰু বুজি পাইছে সেইটো দি পিনে যদি ক'ৰবাত সোমাম বুলি ভাবিছে তেতিয়াহ'লে কিন্তু সেইটো আপুনি ভুল ভাবিছে সেইকাৰণে কাৰোবাক বহুত মোলৈ কমেণ্ট আহে যে মই এনেকৈ দিলোঁ পইচাও নাই পোৱা চাকৰি নাই পোৱা এনেকুৱা ধৰণৰ ফ্ৰড হ'ব পাৰে আপোনালোক সেইকাৰণে আপোনালোকক সাৱধান কৰি দিছোঁ এনেকুৱা লেনদেনৰ ক্ষেত্ৰত আপুনি দূৰতে থাকক যদিও মই এইটো নকৰিব বুলিয়ে আপোনালোকক ছাজেশ্যন কৰিছোঁ এইবিলাক দিয়া দি নকৰিব যদি চিনাকি আছে তেতিয়া বেলেগ কথা এইবিলাক নাজানো আৰু ভিতৰুৱা কথা যদি কৰিব বিচাৰে কিন্তু যদি আপোনালোকে যদি একো চিনাকি নোহোৱাকৈ এইবিলাক যদি লেনদেন কৰিব বিচাৰে তেতিয়াহ'লে একদম খোলাখুলিকৈ কৈ দিছোঁ বিপদত পৰিব ইফালেও নহ'ব সিফালেও নহ'ব মানে দুখন নাও দুভৰি থ'লে জানেই আৰু এক্সিডেণ্ট হোৱা সম্ভাৱনাটো থাকে গতিকে এইটো কাম নকৰিব আপোনালোকে কষ্ট কৰক কষ্টৰ বিনিময়ত আপুনি ফল পাবলৈ সক্ষম হ'বই তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে যিমান পাৰে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগ পাম অন্য এটা ভিডিঅ'